ডিব্ৰুগড়ৰ বগীবিল আৰক্ষী চকীত ভয়ংকৰ ঘটনা ঘটিছে। ভাৰপ্ৰাপ্ত বিষয়াক গুলীয়াই আহত কৰিলে কনিষ্টবলে। আইচি তীৰ্থ চেত্ৰীক গুলীয়ালে কনিষ্টবল প্ৰাঞ্জল বৰাই। আহত তীৰ্থ চেত্ৰীক ততাতৈয়াকৈ MCHত ভৰ্তি কৰোৱা হৈছে আৰু সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে কনিষ্টবল প্ৰাঞ্জল বৰা। এই ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে চাঞ্চল্য। বৰ্তমানেও পোহৰলৈ অহা নাই এই ঘটনাৰ প্ৰকৃত কাৰণ কি। আইচি তীৰ্থ চেত্ৰীৰ হাতত লাগে গুলী আৰু বৰ্তমান কনিষ্টবল প্ৰাঞ্জলক ৰখা হৈছে বৰবৰুৱা থানাত। বৰবৰুৱা থানাৰ অন্তৰ্গত বগীবিল আৰক্ষী চকী। এটা গুৰুত্বপূৰ্ণ খবৰ আৰম্ভণিতে আমি জনাইছোঁ, কনিষ্টবলজনে গুলীয়াইছে আইচিক। কিন্তু এই ঘটনা কি কাৰণত সংঘটিত হ'ল, তেওঁলোকৰ মাজত ব্যক্তিগত কোনো ধৰণৰ শত্ৰুতা আছিল নেকি, এই সন্দৰ্ভত কোনো কথা এতিয়ালৈকে পোহৰলৈ অহা নাই। হিৰণ্য আছে ফোন লাইনত, আমাৰ সাংবাদিক ডিব্ৰুগড়ৰ। হিৰণ্য, আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, এটা চাঞ্চল্যকৰ ঘটনা যিহেতু সংঘটিত হৈছে, কনিষ্টবলজনে আইচিক যিহেতু গুলীয়াইছে, গতিকে কিয় এই ঘটনাটো সংঘটিত হ'ল, কাৰণ কিবা জানিব পৰা গৈছে নেকি? নিশ্চয়কৈ শ্যামলী, এইটো এটা ডাঙৰ ৰহস্য সোমাই পৰিছে, ৰহস্য আৱদ্ধ সোমাই পৰিছে গোটেই ঘটনাটো। বৰবৰুৱা থানাৰ অন্তৰ্গত বৰবৰুৱা থানাৰ পৰা কিছু নিলগতে বগীবিল যিখন ব্ৰহ্মপুত্ৰ ওপৰৰ দলং আছে, বগীবিল দলঙৰ সমীপতে বগীবিল আৰক্ষীৰ যিখন চকী আছে তাতে ঘটনা সংঘটিত হৈছে আৰু যি ঘটনা এক চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি কৰিছে ইতিমধ্যে। ডিব্ৰুগড় বগীবিল থানাত কৰ্মৰত এগৰাকী কনষ্টেবলৰ গুৰুত্বভাৱে আহত হৈছে। সেই থানাখনৰ আইচি চেত্ৰী বৰ্তমান ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছে। হাতখনৰ হাত ভেদি এটা গুলী ওলাই গৈছে, SLR গুলী। আৰু যিটো প্ৰাঞ্জল বৰা নামৰ যিজন কনষ্টেবল, তেওঁ এই থানাতে কৰ্মৰত এগৰাকী মহিলা কনষ্টেবলৰ পৰা, মহিলা এগৰাকী বিষয়াৰ পৰা আৰক্ষীৰ বন্ধুটো যিটো SLR বুলি কোৱা হয় কাঢ়ি লৈ কিনি গুলী কৰিছে বুলি আমি জানিব পাৰিছোঁ। কিন্তু গোটেই ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে বিতং তথ্য পোৱা নাই। কিন্তু গোটেই যিখিনি আমি তথ্য লাভ কৰিছোঁ, ই এটা ভিতৰুৱা কিছু কাহিনী নিহিত হৈ আছে বুলি বিভিন্নজনে ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে। কাৰণ কৰ্মৰত একেখন থানাই দুজন, এজন সেই থানাখনৰ আইচি আৰু এজন সেই থানাখনৰে কনষ্টেবল। আৰু তেওঁ এগৰাকী কনষ্টেবলজনে এগৰাকী মহিলাৰ পৰা এটা বন্দুক কাঢ়ি তেওঁৰ বিষয়াজনক গুলী কৰাটো আচলতে এটা চিন্তনীয় বিষয়। এই গোটেই দিশটো চাবলৈ গ'লে বৰবৰুৱা আৰক্ষী থানাৰ কাষতে কিছু নিলগত যিখন বগীবিল থানা আছে, বগীবিল থানাখনত আচলতে কিশোৰ বাক বিতৰ্কৰ সৃষ্টি হৈছিল। এজন আৰক্ষী বিষয়া আৰু এজন কনষ্টেবল, যিজন আৰক্ষী বিষয়াক ইতিমধ্যে গুলী কৰা হৈছে, মেডিকেলত ভৰ্তি কৰোৱা হৈছে। তেওঁ হাত ভেদি বন্দুকৰ গুলী ওলাই গৈছে বুলি আমি জানিব পাৰিছোঁ। আৰু লগে লগে গোটেইখিনি যদি আমি চাওঁ, নিশ্চয় ইয়াৰ ভিতৰত কিছু কাহিনী নিহিত হৈ আছে। নহ'লে এগৰাকী কনষ্টেবলে কাষতে থকা মহিলা বিষয়াগৰাকীৰ পৰা বন্ধুক SLR কাঢ়ি তেওঁ বিষয়াজনক গুলী কৰাটো আচলতে এটা চিন্তনীয় বিষয়। আৰু পৰৱৰ্তী সময়ছোৱাত আমি আৰক্ষী অধীক্ষকজনৰ লগত আমি যোগাযোগ কৰিছোঁ, বিতং তথ্যখিনি তেওঁৰ পৰা পাম। কিন্তু এই সময়ছোৱাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছে, তেওঁক চিকিৎসা কৰা হৈছে। লগে লগে প্ৰাঞ্জল বৰা নামৰ যিগৰাকী কনষ্টেবল, তেখেতক ইতিমধ্যে আৰক্ষীয়ে তেওঁক আটক কৰি বৰবৰুৱা থানালৈ লৈ আহিছে। বৰ্তমান বৰবৰুৱা থানাত উপস্থিত আছোঁ। বিতং তথ্যখিনি গোটেই কিছু নম্বৰ পিছত আমি লাভ কৰিম। কিন্তু এই সময়ছোৱাত আমি যি তথ্য লাভ কৰিছোঁ, ইতিমধ্যে তেজেৰে গোটেই প্ৰকাশন লুতুৰি-পুতুৰি হৈ আছে, মজে পৃষ্ঠ লুতুৰি-পুতুৰি হৈ আছে বুলি ক'ব লাগিব। তেজৰ দাগ আমি দেখিবলৈ পাইছোঁ। আচলতে এই যিটো ঘটনা সংঘটিত হৈছে, যথেষ্ট বাক বিতৰ্কৰ সৃষ্টি হৈছে বুলি আমি কিছু উৎসৰ পৰা আমি জানিব পাৰিছোঁ। তেওঁলোকৰ ভিতৰি কিবা আচলতে তেওঁলোকে কৰ্মজীৱনৰ কিছু সংঘাত আছে নেকি, এনেকুৱা কিছু সন্দেহ কৰা হৈছে। কাৰণ এজন বিষয়াক সেইখন থানাৰে কৰ্মৰত এগৰাকী কনষ্টেবলে গুলী কৰিছে আৰু গুলী কৰা যিটো বন্দুক আছে বেলেগৰ পৰা কাঢ়ি আনি গুলী কৰিছে। এই গোটেই ঘটনাখিনি কিন্তু এটা ঘটনা নতুন মূল সৃষ্টি কৰিছে। কাৰণ থানা এখনৰ ভিতৰত কৰ্মৰত এজন বিষয়াক সেইখন আৰক্ষী চকীৰে এজন কনষ্টেবলে গুলী কৰিছে আৰু বন্দুকটো এগৰাকী মহিলা কৰ্মচাৰীৰ পৰা কাঢ়ি আনি গুলী কৰিছে। গোটেইখিনি আচলতে এটা দীঘলীয়া সময় তেওঁলোকৰ মাজত তৰ্ক বিতৰ্ক হ'ব লাগিব, তৰ্ক বিতৰ্কত হৈ অতিষ্ঠ হ'ব লাগিব। নহ'লে তেওঁলোকৰ ভিতৰুৱা কিছু কথা থাকিব লাগিব, সংঘাত থাকিব লাগিব কৰ্মজীৱনত। তেতিয়াহে আচলতে এনে ঘটনা এটা সংঘটিত হ'ব পাৰে। তেওঁ খঙত আচলতে অগ্নিশৰ্মা হৈ তেওঁ কাষতে থকা মহিলা বিষয়াগৰাকীৰ পৰা বন্দুকটো কাঢ়ি আনি তেওঁ সেই আৰক্ষী যিগৰাকী আইচি আছে তীৰ্থ চেত্ৰীৰ গালৈ গুলী মাৰিছিল। কিন্তু সৌভাগ্যবশতঃ সেই গুলী আচলতে তেওঁ শৰীৰৰ অন্য অংগ নালানি হাততো লাগিছে। হাত বিন্ধি বন্দুকৰ গুলী ওলাই গৈছে। অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। আৰু গোটেই ঘটনাবোৰ যদি চাবলৈ যোৱা হয়, তেওঁলোকৰ মাজত হয়তো কৰ্মজীৱনৰ কিছু সংঘাত থাকিব লাগিব, নহয় তেওঁলোকৰ মাজত অন্য কিছু সংঘাত থাকিব লাগিব। কাৰণ এজন বিষয়াক ইতিমধ্যে গুলী কৰিছে সেইখন আৰক্ষী চকীৰ এজন কনষ্টেবলে। গোটেই ঘটনাটো কিন্তু ভিতৰত কিছু কথা থাকিব লাগিব। আমি বৰবৰুৱাৰ পৰা গৈ আমি ডিব্ৰুগড় বগীবিল আৰক্ষী চকীত উপস্থিত হৈছিলোঁ। তাৰ আৰক্ষীসকলৰ লগত মত বিনিময় কৰিছিল, কিন্তু তেওঁলোকে কোনো ধৰণৰ তথ্য দিব বিচৰা নাই।
কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে সেই বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত বগীবিল আউটপোষ্ট যিটো আছে আৰক্ষী চকী তাতে কৰ্মচাৰী হিচাপে থকা কনিষ্টবল যিজন আছে প্ৰাঞ্জল বৰাই সেইখন থানাই আইচি তীৰ্থ চেত্ৰীক যি গুলী কৰিছে এই গুলী কৰাৰ আৰু কিছু নহয় কিছু তেওঁলোকৰ সংঘাত থাকিব লাগিব আৰু সেই সংঘাতৰ অধিক দিশ আচলতে আঙুলি উঠিছে তেওঁলোকৰ কৰ্মজীৱনৰ মাজত কিছু সংঘাত থাকিব লাগিব কৰ্মজীৱনৰ সংঘাতৰ ভিত্তিতে আচলতে এই বাক বিতৰ্কৰ সৃষ্টি হৈছিল আৰু এই বাক বিতৰ্কৰ অন্তত এজন কনিষ্টবলে তেওঁ আৰক্ষী বিষয়া যিজন আইচি তীৰ্থ চেত্ৰীক গুলী কৰিছে আৰু ইতিমধ্যে তেওঁক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে আৰু লগে লগে প্ৰাঞ্জল বৰাক আটক কৰি আনি বৰবৰুৱা থানাত পৰৱৰ্তী সময়ত আমি পুংখানুপুংখভাৱে পোনপটীয়াকৈ গোটেইখিনি তথ্য দাঙি ধৰিম বৰ্তমান আমাৰ গোটেইখিনি তথ্য আহি পৰিছে আৰু গোটেই ঘটনাৰ অন্তত কিন্তু তেওঁলোকৰ কৰ্মজীৱনৰ সংঘাত যে আছে সেইটো স্পষ্ট হৈ পৰিছে শ্যামলী হয় ধন্যবাদ জনাইছোঁ